নমস্কাৰ। আজি মহা অম্বুবাচীৰ চতুৰ্থ দিন আৰু শেষৰটি দিন। আজি ৰাতি 3:19 মাৰ নিবৃত্তি হ'ব আৰু পুনৰ মাৰ দৰ্শন কৰিব পাৰিব ভক্তসকলে। মোৰ পাছফালে আপোনালোকে দেখা পাইছে বিভিন্ন প্ৰান্তৰ পৰা আচলতে ভক্তসকল আহিছে, মাৰ ওচৰত আশীষ বিচাৰিছে, মাৰ কামনা কৰিছে, মাৰ ওচৰত কামনা জনাইছে, নিজ নিজ মনৰ কামনা মাৰ ওচৰত জনাইছে। তেওঁলোকৰ বিশ্বাস যে মায়ে তেওঁলোকৰ কামনা শুনিব, পূৰণ কৰিব। মোৰ সহযোগী কমল আছে, তেখেতক মই সবিশেষ পৰিৱেশ দেখাবলৈ অনুৰোধ জনাইছো। আপোনালোকে দেখা পাইছে সমান্তৰালভাৱে আপোনালোকক আমি দেখাই গৈ আছো। চাওক কি ধুনীয়া এক পৰিৱেশে বিৰাজ কৰিছে। আচলতে বিভিন্ন প্ৰান্তৰ পৰা মানুহ আহিছে, মাৰ ওচৰত আশীষ বিচাৰিছে, মাৰ প্ৰাৰ্থনা কৰিছে, জপ তপ কৰিছে। সাধু সন্তসকলক দেখা পাইছে আপোনালোকে, তেওঁলোকে মাৰ জপ তপত বৰ্তমান লিপ্ত হোৱা দেখা পোৱা গৈছে। আপোনালোকক সমান্তৰালভাৱে আমি দৃশ্য দেখাই গৈ আছো। মোৰ লগত কমল আছে, তেখেতে আপোনালোকক দৃশ্য দেখাই গৈ আছে। চাওক খুব ধুনীয়া আচলতে এক পৰিৱেশে বিৰাজ কৰিছে। আজি যিহেতু চতুৰ্থ দিন আৰু শেষৰটি দিন, শেষৰটি দিনতো মাৰ ওচৰত হাজাৰ হাজাৰ ভক্ত দেশে বিদেশৰ পৰা অসমৰ বিভিন্ন ঠাইৰ পৰা আচলতে মাৰ কাষ চাপিছে, আহি মাৰ ওচৰত প্ৰাৰ্থনা জনাইছে, মাৰ আশীষ বিচাৰিছে। মই বৰ্তমান মাৰ মূল দুৱাৰৰ ওচৰতে আছো, আপোনালোকক সমান্তৰালভাৱে দৃশ্য দেখাই গৈ আছো। চাওক এক খুব ধুনীয়া পৰিৱেশে আচলতে বিৰাজ কৰিছে। সমগ্ৰ পৰিৱেশ আমি সমান্তৰালভাৱে আপোনালোকক দেখাই গৈ আছো। চাওক আচলতে বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকল আহিছে, ভক্তসকলে নিজৰ মনৰ কামনা মাক জনাইছে। মূল দুৱাৰৰ কাষত আছো মই। চাওক হাজাৰ হাজাৰ ভক্তসকল আচলতে মাৰ পৰিক্ৰমা কৰিছে। সাধু সন্তসকলে ধ্যানত লিপ্ত হৈছে, মাৰ জপ কৰিছে, জপত লিপ্ত হোৱা দেখা পোৱা গৈছে। আজি যিহেতু অম্বুবাচীৰ, বাৰে বাৰে উল্লেখ কৰিছো, আজি অম্বুবাচীৰ শেষৰটি দিন, চতুৰ্থ দিন। আজি ৰাতি 3:19 মাৰ নিবৃত্তিৰ পাছতে কালি ৰাতিপুৱা ভক্তসকলকে আদি কৰি সাধু সন্তসকলে মাৰ পুনৰ দৰ্শন কৰিব পাৰিব। এই যে মহা অম্বুবাচী মহাযুগ, ইয়াৰ আজি শেষৰটি দিন, চতুৰ্থ দিন, আৰু চতুৰ্থ দিনতো আচলতে ভক্তসকলৰ যি সমাগম সেয়া আগৰ তুলনাতো অধিক দেখা পোৱা গৈছে। মানুহ তলৰ পৰা খোজকাঢ়ি আহিছে যদিও যিমানে কষ্ট নেওচি, আচলতে প্ৰচণ্ড ৰ'দ বৰষুণক নেওচিও মানুহ আহিছে, ভক্তসকল আহিছে। আচলতে তেওঁলোকে আশীষ বিচাৰিছে। এক প্ৰকাৰে ক'ব পাৰি যে নিজৰ মনৰ কামনা মাৰ ওচৰত লৈ আহিছে। তেওঁলোকৰ বিশ্বাস যে মায়ে তেওঁলোকৰ কামনা পূৰ কৰিব। মোৰ সহযোগী কমলে সমগ্ৰ পৰিৱেশ দেখাই গৈছে। চাওক কি ধুনীয়া এক পৰিৱেশে আচলতে বিৰাজ কৰিছে। সমগ্ৰ কামাখ্যাৰ চৌহদ এতিয়া ভক্ত সাধু সন্তকে ধৰি বিয়পি পৰিছে, ভৰি পৰিছে। আচলতে আমি সমান্তৰালভাৱে আপোনালোকক দৃশ্য দেখাই গৈ আছো। চাওক খুব ধুনীয়া এক পৰিৱেশে আচলতে বিৰাজ কৰিছে সমগ্ৰ কামাখ্যাত। মাৰ মন্দিৰত যি পৰিৱেশ সেয়া আপোনালোকক আমি সমান্তৰালভাৱে দেখাই গৈছো। এনেদৰে দেখা পাইছে বিভিন্ন ভক্তসকল মাৰ দুৱাৰত আহিছে, মাৰ মূল দুৱাৰৰ ওচৰত আহিছে, মাৰ পৰিক্ৰমা কৰিছে, মাৰ মন্দিৰৰ পৰিক্ৰমা কৰিছে। সাধু সন্তসকলক আপোনালোকে দেখা পাইছে, মাৰ জপ তপ কৰিছে, মাৰ জপত লীন হৈছে। প্ৰতিজন ভক্তকে দেখা পাইছে আপোনালোকে। আচলতে তলৰ পৰা খোজকাঢ়ি আহিছে যদিও যিমানেই কষ্টক নেওচি, প্ৰচণ্ড ৰ'দ বৰষুণ আদি সকলোকে, গৰমক নেওচি ভক্তসকল মাৰ কাষ চাপিছে। মই কথা পাতিবলৈ চেষ্টা কৰিম, ইয়াত বিভিন্ন ভক্তসকল আছে, মই কথা পাতিবলৈ চেষ্টা কৰিম। মোৰ সহযোগী কমলে আপোনালোকক সমগ্ৰ দৃশ্যাংশ দেখাই গৈ আছে। চাওক আচলতে খুব ধুনীয়া এক পৰিৱেশে বৰ্তমান বিৰাজ কৰিছে কামাখ্যাৰ দুৱাৰ।
উচিত। ক'ৰ পৰা আহিছে? পাণবজাৰৰ পৰা। কেনেকুৱা লাগিছে? ভালে লাগিছে, কিন্তু প্ৰথমবাৰ অম্বুবাচীত আহিছে? নহয় আগতে আহিছো বহুতবাৰ। তলৰ পৰা খোজকাঢ়ি উঠি আহিছে? তলৰ পৰা ইমান কষ্ট হৈছে, তলৰ পৰা খোজকাঢ়ি উঠি আহি মাৰ পৰা কি বিচাৰিছে? আগতকে বহুত কষ্ট হৈছে, আগৰ নিয়মটো বেছি ভাল আছিলে, এতিয়া নিয়মটো বহুত বেয়া কৰিছে, বেছি কষ্ট হোৱা কৰিছে মানে সেইফালেদি উঠি আহি, সেইটোৱে আৰু। মাৰ পৰা কি খুজিছা? মাৰ পৰা কি বিচাৰিছা? চবৰে যাতে ভাল হওক আৰু এইটো বছৰ, ইমান বেয়া চলি আছে সেইটোৱে। ঠিক আছে, ধন্যবাদ। দেখা পাইছে আচলতে গুৱাহাটী মহানগৰীৰ পৰাও, মহানগৰীৰ বিভিন্ন প্ৰান্তৰ পৰাও ভক্তসকল আহিছে, তলৰ পৰা খোজকাঢ়ি আহি যিমানে লাগিলে কষ্ট নহওক কিয় মাৰ ওচৰত, মাৰ কাষ চাপিছে। আমি আৰু কেইজনমান ভক্তসকলৰ লগত কথা পাতিবলৈ যত্ন কৰি যাম। দাদা ক'ৰ পৰা আহিছে? গুৱাহাটীৰে কামাখ্যা গেট। হয়। হয়, কেনেকুৱা লাগিছে সমগ্ৰ পৰিৱেশ? ভাল লাগিছে। অলপ কষ্ট হৈছে, অলপ ঘূৰাই ফেলি আহিছোঁ আমি। আগত তেনেকা নাছিলে, মানে অলপ কষ্ট হৈছে আৰু আমাতে। আৰু ভাল হ'ব লাগে আৰু ডিচিপ্লিনবিলাক ভাল লাগিছে, এইটো কাৰণে ভাল চবক। আমাৰ হেমন্ত ছাৰকো ভাল পাইছোঁ, আমাৰ কামাখ্যা ডিচিপ্লিনবিলাক ভাল, সেইকাৰণে ভাল লাগিছে। আপোনালোকক অলপ কষ্ট কৰিছে, এইটো কাৰণে বহুত বহুত ধন্যবাদ আপোনালোকক। মই আন্তৰিক শুভেচ্ছা চবক জনাইছোঁ, ভালে থাকক, আগৰ ফালৰ যেন ভাল হয় আকৌ। থেংক ইউ। ধন্যবাদ। এনেকৈ আপোনালোকক সমান্তৰালভাৱে দৃশ্য দেখাই গৈ থাকিম, চাই থাকিব দ্য নিউজ প্লাছ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।